ৰাজনীতিত যোগদানৰ তেনেকুৱা পৰিকল্পনা আছে নেকি? মোৰতো আৰু এতিয়া বয়সো নাই সাল সলনি কৰাৰ চিন্তাধাৰাৰ। মই জাতীয়তা চিন্তাধাৰাৰ মানুহ, আৰু মই তাতোকৈ ডাঙৰ কথা হৈছে যে আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ পাৰ্টিটো মোৰ, য'ত প্ৰত্যেকটা পলিটিকেল পাৰ্টিৰ মানুহ মোক ভাল পায়। তাৰ কাৰণটো এইটো যে মই কেতিয়াও পাৰ্চিয়েলিটি কৰি কথা নকওঁ, মই কাৰো পক্ষপাত নকৰোঁ। বিজেপি চৰকাৰে যদি ভাল কাম কৰে মই তেওঁলোকৰো শলাগ লওঁ, আৰু তেওঁলোকে যদি বেয়া কাম কৰে তেওঁলোকৰো মই তীব্ৰ গৰিহণা দিম, সমালোচনা কৰি। গতিকে মোৰ কথা হৈছে যে মই ৰাইজৰ কণ্ঠ। আজি মোৰ ওপৰত যেতিয়া 5টা কেমেৰা ইয়াত মই আছে, তাৰমানে মোৰ ওপৰত সকলোৰে দৃষ্টি আছে। যিহেতু দৃষ্টি আছে তেতিয়াহ'লে মোৰ কিছু দায়িত্বও আছে। দায়িত্ব এনেকুৱা ধৰণৰ যে সমাজখনৰ মোৰ জাতিটোৰ গাথা ব্যথা মই ক'ব লাগিব, হয় মোৰ ছবিৰ মাধ্যমেৰে হওক, মোৰ শৈলীৰ মাধ্যমেৰে হওক, নহয় কেমেৰাৰ সন্মুখত হওক বা মঞ্চৰ পৰা হওক, মোৰ সৃষ্টিয়ে মোৰ জাতিটোৰ কথা ক'ব লাগিব। গতিকে সেই ক্ষেত্ৰত মই কেতিয়াও পিছুৱাই নৰওঁ। মই সেই কাম কৰিয়েই যাম, কৰি আছোঁ, কৰি থাকিম আগলৈ। কাৰ স্থিতি মোৰ তেতিয়াও, যেতিয়া আন্দোলন হৈ বহু শিল্পীয়ে খ্যাতি পালে, তাৰ বহুত আগৰ পৰাই প্ৰথম যেতিয়া তেওঁলোকে আনিছিলে তেতিয়াই মই তেওঁলোকক মই তাৰে বিপক্ষে থিয় দিছিলোঁ। কাৰণ মোৰ যুক্তি এটাই, তেতিয়াও আজিও আৰু অহাকালিও থাকিব এটাই যুক্তি, যে এখন ছেকুলাৰ ষ্টেট, ছেকুলাৰিজমটো হৈছে আমাৰ প্ৰিএম্বলত থকা বস্তু, আৰু যিহেতু প্ৰিএম্বল এমেণ্ডমেণ্ট নহয়, গতিকে সি আমাৰ সংবিধানখনৰ লগত থাকি গ'ল সদায়। গতিকে সংবিধান বিৰোধী কোনো কামৰ মই ছাপোৰ্ট নকৰোঁ। ছেকুলাৰিজম সদায় থাকিব লাগিব। আৰু মোৰ ব্যক্তিগত যিটো চিন্তাধাৰা, যে আমি নামাজ পঢ়োঁ বা আমি প্ৰাৰ্থনা কৰোঁ বা আমি গীৰ্জাঘৰত যাওঁ বা আমি গুৰুদ্বাৰলৈ যাওঁ, সি কিন্তু আমাৰ দিনটোৰ খুব কম সংখ্যক এটা সময় আমি ঈশ্বৰৰ প্ৰাৰ্থনাত আমি দিওঁ। সেই 3 মিনিট, 4 মিনিট, 5 মিনিট বা এঘণ্টা সময়ে মোৰ বাকী 23টা ঘণ্টা নিৰ্ধাৰণ কৰিব নোৱাৰিব। গতিকে মই সেই ধৰণৰ চিন্তাধাৰা মই ভাল নাপাওঁ। মোৰ কথা হৈছে আমি আমাৰ নিজৰ কৰ্মত ব্ৰতী হৈ থাকিব লাগে। আমি আমাৰ প্ৰতিজন মানুহে এটা জাতি আগবাঢ়ি যাবলৈ হ'লে, আজি অসমীয়া জাতিটো আগবাঢ়ি যাবলৈ হ'লে, জাতিটোৰ লগত জাতিটোত থকা প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ কৰ্মক্ষেত্ৰত তেওঁলোকে অগ্ৰসৰ হ'ব লাগিব। তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰখনৰ প্ৰতি সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব, আৰু তাত তেওঁলোকৰ যথেষ্ট অৰিহণাৰ প্ৰয়োজন। যদি নিজৰ কৰ্মক্ষেত্ৰখনত যদি তেওঁলোকে শ্বাইন কৰিব নোৱাৰে, জিলিকি থাকিব নোৱাৰে, তেতিয়াহ'লে মই ভাবোঁ যে বাকী এই সৰু সুৰা কথাবিলাকত ভাবি থাকিলে আমাৰ সমাজখন আগুৱাই নাযায়, পিছুৱাইহে যাব। গতিকে এনেকুৱা ধৰণৰ কথা চিন্তাধাৰা মই ছাপোৰ্ট নকৰোঁ। গতিকে মই তেতিয়াও ছাপোৰ্ট কৰা নাছিলোঁ, এতিয়াও নকৰোঁ, আগলৈও নকৰোঁ। কিন্তু এটা কথা মই ক্লিয়াৰলি কৈছোঁ এইবাৰ, যে ৰাজপথৰ আন্দোলনটোত মই এবাৰ হয়তো ভাগ নল'ম। কাৰণ মই দেখিছোঁ যে ইয়াৰ পৰা বহু ল'ৰা ছোৱালী ওলাই গুচি আহে বাহিৰলৈ, কিন্তু তেওঁলোকৰ নিৰাপত্তা, তেওঁলোকৰ সুৰক্ষাৰ দায়িত্ব আমি ল'ব নোৱাৰোঁ। পিছত আমি আৰম্ভণিটোহে কৰোঁ, ক্ষতি হয়। গতিকে সেই ক্ষয় ক্ষতিটো যথেষ্ট হ'ল। যোৱাবাৰ আমি কেইবাটাও ল'ৰা হেৰুৱালোঁ, এইবাৰ আৰু সেই ল'ৰা হেৰুৱাৰ মোৰ হেৰি নাই। গতিকে সাংবিধানিক ধৰণে বা আইনগতভাৱে আমি যি ধৰণে যুঁজ দিব পাৰোঁ, সেয়া আমি যুঁজ দিব লাগে। যিসকলে পেছাগতভাৱে, তেওঁলোক আজিকালি পেছা বুলি কৈছোঁ, আচলতে পেছা নহয়, পেছাগতভাৱে যিয়ে ৰাজনীতি কৰে, তেওঁলোকে যদি সেই ক্ষেত্ৰত লাগি থাকে ঠিক আছে। কিন্তু আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ মোক এটা সুন্দৰ মাধ্যম দিছে চিনেমা, মোক এটা সুন্দৰ মাধ্যম দিছে কলা সংস্কৃতি, যাৰ মাধ্যমেৰে মই প্ৰতিজন অসমীয়াৰ হৃদয় স্পৰ্শ কৰিব পাৰোঁ। মোৰ প্ৰতিবাদ মই মোৰ শৈলীৰ মাধ্যমেৰেই কৰিম। অসমীয়া বিশেষ ৰেহাই দিয়াৰ বাবে ৰাজ্য চৰকাৰক কি আহ্বান জনাব? বাজেটৰ ক্ষেত্ৰততো আজি আহ্বান আমি অত বছৰে আমি জনাই আছোঁ, যে আজি যিটো অসমখনৰ আজি চলচ্চিত্ৰ উদ্যোগটো 80ৰ ঊৰ্ধৰ এটা উদ্যোগ হোৱাগৈ নাই। গতিকে সেইটো হ'বলৈ হ'লে চৰকাৰৰ পৰা যথেষ্ট আমাক সহায় সুবিধা লাগিব। আৰু সেই ক্ষেত্ৰত চৰকাৰে যিবোৰ কৰ আমাৰ ওপৰত জাপি দিয়া হৈছে, সেইবোৰ যদি অলপ ৰেহাই পাওঁ, আজি আমোদ কৰটো যদি আমি অলপ ৰেহাই পাওঁ, তেতিয়াহ'লে মই ভাবোঁ যে চলচ্চিত্ৰ উদ্যোগটো আৰু লহপহকৈ বাঢ়িব পাৰিব। আৰু কেইবছৰমান পাছত যেতিয়া আমাৰ উদ্যোগটো ঠন ধৰি উঠিব, আৰু আমাৰ বছৰটোত 200খন ছবিয়ে যেতিয়া ব্যৱসায় কৰিব পৰা হ'ব, উদ্যোগ বুলি কোৱাৰ লগে লগে মোৰ চিনেমা হলৰ সন্মুখৰ পাণ দোকানীজনেও যেতিয়া ব্যৱসায় কৰিব, তেতিয়া তেওঁলোকে কৰ এটা লওক। আৰু তাৰ বিনিময়ত এতিয়া যিহেতু তেওঁলোকে কৰ লৈ আছে, অন্ততঃ আমাক কিছু ক্ষেত্ৰত ৰেহাই লাগে। যেনে বিদ্যুতৰ ক্ষেত্ৰত আমি যেতিয়া শ্বুটিঙৰ কাৰণে যাওঁ, তাত লোকেশ্যনত আমি লাইটৰ কাৰণে বাতৰি খাবলগীয়া হয়। গতিকে 24 ঘণ্টাৰ ভিতৰতে বা এজ চুন এজ পচিবল, যিমান সোনকালে পাৰে তেওঁলোকে যদি আমাক লাইটৰ ব্যৱস্থাটো কৰি দিয়ে, তেওঁলোকে কানেকশ্যনটো দিয়ে, বা আমি থকা মেলাৰ ক্ষেত্ৰত আমাৰ যিটো খৰচ হয়, সেই খৰচটো অলপমান ৰেহাই পাবলৈ আমাক যদি প্ৰশান্তি বা টুৰিজমৰ বা গভৰ্ণমেণ্টৰ যিবোৰ থকা সা সুবিধা ঠাই আছে, থকা ঠাইবোৰ, তাত যদি আমাক অলপ ৰেহাই দিয়ে, তেতিয়াহ'লে মই ভাবোঁ উদ্যোগটোৰ প্ৰতি তেওঁলোকৰ কৰণীয়খিনি কৰা হ'ব। এনেকুৱা ধৰণৰ কথা অলপ যদি তেওঁলোকে চিন্তা কৰে, মুঠতে মই ক'লোঁ নহয় আপোনাক আৰম্ভণিতে, যে
কলা সংস্কৃতি অবিহনে কিন্তু এখন সমাজ গঢ়িব নোৱাৰি। গতিকে সেই প্ৰয়োজনীয়তা তেওঁলোকে অনুভৱ কৰক, কৰি আমাৰ প্ৰতি যদি কাম কৰে মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞ। দেখা গৈছে সমগ্ৰ ৰাজ্যজুৰি আপুনি আন্দোলন চলাই আছে বিজ্ঞান। চাওক, মই এটা কথা কওঁ, মোৰ পৰিচয় কি বুলি ক'লে ভাৰতীয়টো হয়, ডেফিনেটলি হয়, কিন্তু ভাৰতৰ ক'ত? গতিকে ভাৰতীয় কেইবাজনো আছে। আজি পাঞ্জাৱত থকা মানুহজনো, পাঞ্জাবী ভাষা কোৱা মানুহজনেও তেওঁ ভাৰতীয়, আৰু বংগ ভাষা কোৱা মানুহজনো ভাৰতীয়, কিন্তু অসমীয়া বুলি মোৰ এটা বৈশিষ্ট্য আছে। গতিকে জাতি প্ৰেমটো আটাইতকৈ প্ৰয়োজনীয়, কাৰণ জাতি অবিহনে আমাৰ পৰিচয় নাই। গতিকে ভাৰতীয় বুলি কৈ দিয়াৰ লগে লগে আটাইবোৰ ভাৰতীয়, কিন্তু অসমীয়া আমিয়েই আছোঁ কেৱল। গতিকে অসমক লৈ যদি অসমীয়াই গৌৰৱ অনুভৱ নকৰে, বা অসমীয়া ভাষাটো যদি সংৰক্ষণ নহয়, অসমীয়া যদি আমাৰ কলা সংস্কৃতিবোৰ যদি সংৰক্ষণ নহয়, তেতিয়াহ'লে কিন্তু বৰ গভীৰ বিপদত পৰিম আমি। কাৰণ আজি বিদেশৰ পৰা অহা মানুহ এজনে তেওঁলোকৰ, চিনেমাৰ ক্ষেত্ৰতে কৈছোঁ, বিদেশৰ পৰা অহা মানুহ এজনে তেওঁলোকৰ ছবি এখনৰ বৰ সস্তীয়া এটা অনুকৰণ চাব নিবিচাৰে। তেওঁলোকে চাব বিচাৰে মৌলিক কিছু বস্তু, বা আমাৰ জাতিটোৰ কি বিশেষত্ব আছে, সেইবোৰ দেখুৱাবলৈ হ'লে আমি জাতি অবিহনে আমাৰ কোনো পৰিচয় নাই। গতিকে বহুত ডাঙৰ ডাঙৰ ব্যক্তিয়ে কৈ গৈছে যে ইফ ইউ ৱান্ট টু বি ইণ্টাৰনেশ্যনেল ইউ হেভ টু বি এক্সট্ৰিমলি ৰিজনেল। গতিকে আমি আমাৰ ৰিজনটোক লৈ, আমি আমাৰ জাতিটোক লৈ যদি সজাগ নহওঁ, বৰ ডাঙৰ বিপদৰ সন্মুখীন হ'ম আমি। গতিকে ভাষাৰ ক্ষেত্ৰত মই আৰু এটা কথা কৈ থ'ব বিচাৰিছোঁ, এতিয়া নতুনকৈ কিছুমান বস্তু দেখি আছোঁ মই, যে ভাষাটোৰ ক্ষেত্ৰত জাপি দিব বিচাৰিছে কিছুমান মানুহৰ ওপৰত। সেইটো কৰাটো উচিত নহয় কিন্তু মই ভাবোঁ, কাৰণ নিজৰ নিজৰ মাতৃভাষাৰ প্ৰতি প্ৰত্যেকৰে ভাল পোৱা, প্ৰত্যেকৰে প্ৰেম আছে। আজি নতুনকৈ অসমলৈ অহা মানুহ এজনে এবছৰৰ ভিতৰতে অসমীয়া শিকি অসমীয়াত ক'বই লাগিব বুলি কোনো কথা নাই। তেওঁলোকে যদি অসমখনক যদি নিজৰ মাতৃভূমি বুলি স্বীকাৰ কৰিছে, কৰ্মভূমি বুলি যদি স্বীকাৰ কৰিছে, ধৰ্মভূমি বুলি যদি স্বীকাৰ কৰিছে, তেতিয়াহ'লে তেওঁ অসমীয়া। গতিকে অসমীয়া মানে মই অকল অসমীয়া ভাষাৰ মানুহৰ কথা কোৱা নাই, মই অসমীয়া বুলি কোৱাৰ লগে লগে সেই সকলো ব্যক্তিৰ কথা কওঁ যিসকলে অসমখনক নিজৰ মাতৃভূমি বুলি স্বীকাৰ কৰিছে। চলচ্চিত্ৰ জগতৰ শিল্পী কলাকুশলীসকলক মোৰ এটাই কথা, যে আমাৰ যিটো কাম, এই কামটো ঐশ্বৰিক, আৰু এই কামটো কৰোঁতে যথেষ্ট একাগ্ৰতাৰ প্ৰয়োজন আৰু যথেষ্ট কনভিকশ্যনৰ প্ৰয়োজন। তাৰমানে তেওঁলোকে নিজৰ সত্তাটোক সমাজৰ আগত উপস্থাপন কৰোঁতে যথেষ্ট সাৱধান হৈ চলিব লাগে। কাৰণ মানুহে এজন অভিনেতা বা অভিনেত্ৰীয়ে যেতিয়া এটা সংলাপ প্ৰক্ষেপ কৰে মঞ্চত বা কেমেৰাৰ সন্মুখত, সি বিশ্বাসযোগ্য হয় নে নহয়, সেইটো তেওঁলোকৰ ব্যক্তিগত জীৱনে নিৰ্ধাৰণ কৰে আচলতে। গতিকে ব্যক্তিগত জীৱনত যদি এজন মানুহে যদি নিজৰ ঘৈণীৰ ওপৰত নিৰ্যাতন চলায়, আৰু যদি তাত এটা সংলাপ কয় যে মাইকী মানুহ সদায় সন্মান কৰিব লাগে, ই বিশ্বাসযোগ্য হৈ নাথাকে। গতিকে সেই এটা কথাত তেওঁলোকে গুৰুত্ব দিবলগীয়া কথা। গতিকে ব্যক্তিগত জীৱনটো চাফা নিকা হৈ থাকক যাতে, তাৰ কাৰণে চেষ্টা কৰিব লাগে। কাৰণ আমাক শিল্পী বুলি কোৱাৰ লগে লগে এটা গভীৰ দায়িত্ব, গধুৰ দায়িত্ব আমাৰ কান্ধত আহি পৰে। সেই দায়িত্ব বহন কৰি চলোতে যথেষ্ট ত্যাগৰ প্ৰয়োজন, সেইখিনি যাতে তেওঁলোকে সদায় কৰি যায়। চৰকাৰৰ ওচৰত মোৰ আহ্বান যে কলা সংস্কৃতি এৰাই এখন সমাজ হ'ব নোৱাৰে। কলা সংস্কৃতি নাথাকিলে মৰালিটি নাথাকিব, নৈতিক চৰিত্ৰবোৰ গঠনৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ অসুবিধা হ'ব। গতিকে সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতি তেওঁলোক সজাগ হওক, সচেতন হওক। আজি চলচ্চিত্ৰ উদ্যোগ বুলি আমি কৈ থকা বহু বছৰ হ'ল যদিও উদ্যোগত পৰিণত হোৱা কিন্তু বৰ বেছিদিন হোৱা নাই। হয়, গতিকে এই ছবি হল, পূৰ্ণিয়া মাৰুতিজমণ্ডিত যিসমূহ ঠাই আছে, এইবোৰ ঠাই আচলতে চৰকাৰে সংৰক্ষণৰ কাৰণে চিন্তা কৰিব লাগে। আৰু এই দিশে অলপ যদি তেওঁলোক অগ্ৰসৰ নহয়, তেতিয়াহ'লে লাহে লাহে আমাৰ কলা সংস্কৃতি হেৰাই যাব। আৰু যদি হেৰাই যায়, নতুন প্ৰজন্ম যদি তাৰ প্ৰতি আগ্ৰহী হৈ নাথাকে, তেতিয়াহ'লে কিন্তু সমাজখন পৰিচালনা কৰোঁতে আগলৈও তেওঁলোকৰ যথেষ্ট অসুবিধা হ'ব। কাৰণ তেওঁলোক যিখন সমাজত তেওঁলোকে এখন চৰকাৰ গঠন কৰি ৰাজ বুলিয়েই কৈছোঁ শব্দটো, ৰাজ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে তেওঁলোকে সেই সমাজখনত কিন্তু প্ৰেম বা ভাল পোৱাৰ অবিহনে বা শিষ্টাচাৰ আচৰণ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই আচলতে এখন সমাজ গঠন হয়। গতিকে তেওঁলোকে তাত বৰ অসুবিধা পাব। গতিকে কলা সংস্কৃতিৰ ক্ষেত্ৰত আজি মই যলৈকে যাওঁ, তাত মানুহে মোক আহি কমপ্লেইন কৰে যে দাদা আমাৰ ইয়াতে এটা চিনেমা হল নাই। তেতিয়া মই তেওঁলোকক কওঁ যে মই চিনেমা দিব পাৰিম, চিনেমা হল চৰকাৰেহে দিব। গতিকে সেই কথাষাৰ মই ক'বলগীয়া যে হয়, তাৰ অৰ্থটো এইটো যে ক'ৰবাত তেওঁলোকৰ অলপ ত্ৰুটি ৰৈ গৈছে। গতিকে তেওঁলোকে সেই ক্ষেত্ৰখনৰ প্ৰতি অলপ সজাগ হওক, সচেতন হওক, সেয়ে আমাৰ আহ্বান। নকওঁ আৰু বাকীখিনি কথা আপোনাৰ কিবা